ফেলিয়র প্রত্যেক দিন বহুকেইটা ঘটনা ঘটি আছে। ইয়াৰ বিধিমতে আইনমতে দৃষ্টান্তমূলক এটা ঘটনাৰ শাস্তি গভৰ্ণমেণ্টে দিয়াব পৰা নাই এতিয়ালৈকে। এইটো বৰ চিন্তনীয় বিষয় আৰু দুৰ্ভাগ্যজনক। গতিকে আমি দাবী কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে তেখেতে নিজে হোম মিনিষ্টাৰ হয়, ইফাল সিফালৰ কথা বাদ দি আমাৰ আই মাতৃসকলক, মহিলাসকলৰ, নাৰীসকলৰ সুৰক্ষা নিশ্চিত কৰক। আপুনি এই ইৰাণ তুৰাণৰ কথা ক'লে নাৰীয়ে সুৰক্ষা নাপায় আৰু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কণ্ট্ৰলত নাহে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি মোৰ আহ্বান যে আপোনাৰ এই বিধ্বস্ত ডিপাৰ্টমেণ্ট, আপোনাৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যিটো বিধ্বস্ত হৈছে, ইয়াৰ কাৰণে আপুনি নিজে দায়িত্ব স্বীকাৰ কৰিব লাগিব আৰু আমাৰ মহিলাসকলক, নাৰীসকলক সুৰক্ষা দিবই লাগিব। কোনোপধ্যে আপুনি হাৰি যাব নোৱাৰে। অসমৰ অসমীয়া মহিলা, অসমৰ নাৰী আই মাতৃসকলৰ সুৰক্ষা নিশ্চিত কৰা, আৰু আপুনি যিহেতু হোম মিনিষ্টাৰ, মুখ্যমন্ত্ৰী, এইটো দায়িত্ব আপুনি ল'ব লাগিব আৰু এইটো নিশ্চিত কৰিব লাগিব। আৰু অপৰাধজনিত ঘটনা য'তেই ঘটিছে অতি সোনকালে সেইসকলক কাৰায়ত্ব কৰি বিধিমতে আইনমতে দৃষ্টান্তমূলক শাস্তি, কঠোৰতকৈ কঠোৰতম শাস্তি ব্যৱস্থা যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে এই ঘটনাবিলাক নকমে। ঘটনা ঘটি আছে অসমত। এতিয়া কোনোবা মণ্ডলে কৰক, কোনোবা দাসে কৰক, কোনোবা বৰাই কৰক, কোনোবা আলিয়ে কৰক আৰু কোনোবা ইছলামে কৰক, যোনে নকৰক কিয়, জাত দুষ্কৃতিকাৰীৰ কোনো জাত নাথাকে, এই ধৰ্ষণকাৰী এইসকলৰ কোনো ধৰ্ম জাতি নাথাকে। এইসকলৰ এটাই ধৰ্ম, এইসকল দুষ্কৃতিকাৰী, এইসকলৰ এটাই ধৰ্ম, এইসকল দৰিন্দা। গতিকে এনেকুৱা ধৰণৰ ব্যক্তিক আইনৰ আওতাত আনি কঠোৰতকৈ কঠোৰতম শাস্তি বিহিব লাগে। ফেলিয়ৰ প্ৰত্যেক দিন বহুকেইটা ঘটনা ঘটি আছে। ইয়াৰ বিধিমতে আইনমতে দৃষ্টান্তমূলক এটা ঘটনাৰ শাস্তি গভৰ্ণমেণ্টে দিয়াব পৰা নাই এতিয়ালৈকে। এইটো বৰ চিন্তনীয় বিষয় আৰু দুৰ্ভাগ্যজনক। গতিকে আমি দাবী কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে তেখেতে নিজে হোম মিনিষ্টাৰ হয়, ইফাল সিফালৰ কথা বাদ দি আমাৰ আই মাতৃসকলক, মহিলাসকলৰ, নাৰীসকলৰ সুৰক্ষা নিশ্চিত কৰক। আপুনি এই ইৰাণ তুৰাণৰ কথা ক'লে নাৰীয়ে সুৰক্ষা নাপায় আৰু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কণ্ট্ৰলত নাহে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি মোৰ আহ্বান যে আপোনাৰ এই বিধ্বস্ত ডিপাৰ্টমেণ্ট, আপোনাৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যিটো বিধ্বস্ত হৈছে, ইয়াৰ কাৰণে আপুনি নিজে দায়িত্ব স্বীকাৰ কৰিব লাগিব আৰু আমাৰ মহিলাসকলক, নাৰীসকলক সুৰক্ষা দিবই লাগিব। কোনোপধ্যে আপুনি হাৰি যাব নোৱাৰে। অসমৰ অসমীয়া মহিলা, অসমৰ নাৰী আই মাতৃসকলৰ সুৰক্ষা নিশ্চিত কৰা, আৰু আপুনি যিহেতু হোম মিনিষ্টাৰ, মুখ্যমন্ত্ৰী, এইটো দায়িত্ব আপুনি ল'ব লাগিব আৰু এইটো নিশ্চিত কৰিব লাগিব। আৰু অপৰাধজনিত ঘটনা য'তেই ঘটিছে অতি সোনকালে সেইসকলক কাৰায়ত্ব কৰি বিধিমতে আইনমতে দৃষ্টান্তমূলক শাস্তি, কঠোৰতকৈ কঠোৰতম শাস্তি ব্যৱস্থা যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে এই ঘটনাবিলাক নকমে। ঘটনা ঘটি আছে অসমত। এতিয়া কোনোবা মণ্ডলে কৰক, কোনোবা দাসে কৰক, কোনোবা বৰাই কৰক, কোনোবা আলিয়ে কৰক আৰু কোনোবা ইছলামে কৰক, যোনে নকৰক কিয়, জাত দুষ্কৃতিকাৰীৰ কোনো জাত নাথাকে, এই ধৰ্ষণকাৰী এইসকলৰ কোনো ধৰ্ম জাতি নাথাকে। এইসকলৰ এটাই ধৰ্ম, এইসকল দুষ্কৃতিকাৰী, এইসকলৰ এটাই ধৰ্ম, এইসকল দৰিন্দা। গতিকে এনেকুৱা ধৰণৰ ব্যক্তিক আইনৰ আওতাত আনি কঠোৰতকৈ কঠোৰতম শাস্তি বিহিব লাগে।